সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই আজি শক্তিমন্ত্ৰী নন্দিতা গালুচা আমি পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে বিদ্যুতৰ মাচুল এনেধৰণৰ বৃদ্ধি হৈছে। আচলতে আমি গ্ৰাম্যাঞ্চলৰ খাটি খোৱা ৰাইজে আজি বিদ্যুৎ দিবৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমি অতি শীঘ্ৰে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে বিদ্যুতৰ মাচুল হ্ৰাস কৰিব লাগিব আৰু তাৰ লগে লগে বিদ্যুৎ নিয়মীয়াকৰণ কৰিব লাগিব। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাই আজি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই আমি ইয়াত নন্দিতা গালুচা শক্তিমন্ত্ৰী নন্দিতা গালুচাৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অন্যথা কিন্তু ইয়াৰ পিছত যদি বিদ্যুতৰ মাচুল হ্ৰাস নহয় আৰু বিদ্যুৎ যদি নিয়মীয়াকৰণ নহয় তেনেহ'লে ইয়াতকৈ ভয়াৱহ জংকী আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আচলতে এইটো খুব দুৰ্ভাগ্যজনক বিষয়। তেওঁলোকে যি বস্তুটো আপোনাৰ ৰিচাৰ্জ টাইপৰ যিটো মিটাৰ সৃষ্টি কৰিছে এইটো কাৰণে কিন্তু তেওঁলোকে বিলটো লৈ আছে ঠিকেই, কিন্তু কাৰেণ্ট যিটো বিদ্যুৎ কিন্তু নিয়মীয়াকৰণ হয়। গতিকে আমি এইটো গৰিহণা দিছোঁ, অতি শীঘ্ৰে চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিব, নহ'লে কিন্তু ছাত্ৰ সন্থা বহি নাথাকোঁ। আমি অসমৰ ৰাইজক লগত আমি ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই যি বিদ্যুতৰ মাচুল বৃদ্ধি আৰু বিদ্যুৎ অনিয়মীয়াকৰণৰ প্ৰতিবাদত আজি আমি নন্দিতা গালুচা শক্তিমন্ত্ৰী নন্দিতা গালুচাৰ প্ৰতিকৃতি দাহ কৰি আজি প্ৰতিবাদকাৰী সাব্যস্ত কৰিছোঁ। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যেতিয়ালৈকে এই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰখনে এই অসমৰ জনগণৰ যি বিদ্যুতৰ মাচুল বৃদ্ধি কৰি মূৰত টাঙোন দিছে তাৰ প্ৰতিবাদত আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ পৰা স্পষ্ট কথা, যেতিয়ালৈকে এই বিদ্যুৎ মাচুল হ্ৰাস নহ'ব আৰু এই বিদ্যুৎ অনিয়মীয়াকৰণ হৈ থাকিব তেতিয়ালৈকে আমাৰ কিন্তু প্ৰতিবাদ সাব্যস্ত থাকিব। অনাগত দিনত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, এয়া আমাৰ স্পষ্ট দাবী। আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেন্তে পলম নকৰিব। আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ। ডেণ্টিং এণ্ড পেইণ্টিং, মেকানিকেল ৱৰ্কছ, ইলেক্ট্ৰিকেল ৱৰ্কছ, ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত। আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা। গতিকে পলম কিয়, আজিয়ে লৈ আহক আপোনাৰ বাহনখন। আমাৰ ঠিকনা RN অটোমোবাইলছ, VIP ৰোড, তিনিচুকীয়া। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711।